নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইতিমধ্যে আমি চাইছো যে নেশনেল ইনকাম কি হয় বা নেশনেল ইনকাম বেসিক্যালি নেশনেল ইনকামে মিন কি কৰে ওকে কিন্তু নেশনেল ইনকাম কেনেদৰে কাউন্ট কৰা হয় সেই সম্বন্ধে আমি আলোচনা কৰা হোৱা নাছিল গতিকে আজিৰ ক্লাছত আমি চাম যে নেশনেল ইনকাম কাউন্ট কিদৰে কৰে ওকে সো নেশনেল ইনকাম বা দেশ এখনৰ ৰাষ্ট্ৰীয় আয় যদি আমি কাউন্ট কৰিব লাগে তাৰ বাবে মূলত তিনিটা মেথড আছে এটা হল ইনকাম মেথড এটা ভ্যালু এডেড মেথড আৰু তিনি নম্বৰটো হল এক্সপেন্ডিচাৰ মেথড ওকে সো হে তিনিওটা আমি এটা এটাকৈ আলোচনা কৰিম গতিকে আজি প্ৰথমে আমি কথা পাতিম ভ্যালু এডেড মেথডটোৰ বিষয়ে ঠিক আছে সো মই ইয়াতে লিখি দিছো ভ্যালু এডেড মেথড সো আমি যদি নামটো ভালদৰে চাও এই নামটোতে একচুয়ালি গোটেই কথাখিনি লুকাই আছে ওকে দুটা শব্দ আছে এটা হল ভ্যালু আৰু এটা হল এড অৰ্থাৎ কিবা এটা বস্তুত ওকে কিবা এটা বস্তুত যেতিয়া আমি ভ্যালু এড কৰিম হে এড কৰা ভ্যালুটো যোগ কৰিয়ে একচুয়ালি এই গোটেই মেথডটোৰ দ্বাৰা আমি দেশ এখনৰ নেশনেল ইনকাম বা ৰাষ্ট্ৰীয় আয়টো উলিয়াব পাৰো ওকে সো মই এটা সৰু উদাহৰণৰ সহায়ত বুজাবলৈ চেষ্টা কৰিম সাপোজ এগৰাকী দৰ্জি আছিল আৰু দৰ্জিজনে কি কৰিলে তেওঁ 100 টকাৰে এটুকুৰা কাপোৰ কিনিলে ওকে আ পিস অফ ক্লথ 100 টকাৰে কাপোৰ কিনিলে আৰু কিনি পেলাই সেই কাপোৰ টুকুৰাত তেখেতে সিলাই কৰি বা তেনেকুৱা যিসমূহ দৰকাৰী কাম আছে সেইখিনি কৰি টেইলৰিংৰ কামখিনি কৰি তেখেতে সেই কাপোৰ টুকুৰাৰ পৰা এটা সাপোজ শাৰ্ট এটা প্ৰস্তুত কৰি উলিয়ালে ঠিক আছে ওকে সো কি কৰিলে প্ৰথম কথা দৰ্জি গৰাকীয়ে 100 টকাত এটুকুৰা কাপোৰ কিনিলে ওকে সেই কাপোৰ টুকুৰাৰ পৰা তেখেতে নিজৰ যেটো স্কিল সেই স্কিলটোৰ সহায়ত কাম কৰি পেলাই শাৰ্ট এটা প্ৰস্তুত কৰি উলিয়ালে ওকে না এই শাৰ্টটো তেও কি কৰিলে বজাৰত বেচি দিলে সাপোজ 200 টকা ওকে সো বজাৰত বেচি দিলে 200 টকা সো এতিয়া যদি আমি ইয়াতে চাও যে বজাৰত বস্তুটোৰ মূল্য কিমান হল বজাৰত বস্তুটোৰ মূল্য হল 200 টকা আনহাতে তেও কাপোৰ টুকুৰা কিন্তু কিনিছিল 100 টকা ওকে সো এই কাপোৰ টুকুৰাৰ ওপৰত তেখেতে কিমান ভ্যালু এড কৰিলে ওকে এই কাপোৰ টুকুৰাৰ পৰা শাৰ্ট বনাওতে বা শাৰ্টটো বনাই মাৰ্কেটত বেচুতে তেও তাৰ ওপৰত যিখিনি মানে ৰ মেটেৰিয়েল আছিল অৰ্থাৎ কাপোৰ টুকুৰা ওকে কাপোৰ টুকুৰা আছিল কেঁচামালৰ পৰা তেখেতে শাৰ্ট বনালে শাৰ্টটো ফাইনেল প্ৰডাক্ট ওকে সো কেঁচামালটোৰ ওপৰত কিমান ভ্যালু এডেড কৰি তেও ফাইনেল প্ৰডাক্টটো বনালে হেতুৱে হল ভ্যালু এড কৰা অৰ্থাৎ ভ্যালু এডেড বুলি কম সো 100 ৰ ওপৰত আমি 200 লৈকে যদি মাৰ্কেট ভ্যালু যদি 200 হৈছে বা সেলস ভ্যালু যদি 200 হৈছে তাৰ মানে sales value 200 minus the cost of raw material বা intermediate consumption যেটো হবো 100 টকা তাৰ মানে ভ্যালু কিমান এড কৰিলে 100 ওকে সো এই 100 টকাৰ ওপৰত আৰু 100 টকাৰ ভ্যালু এড কৰিলে তেও নিজৰ পৰিশ্ৰমৰ মাজেৰে বা নিজৰ গোটেই টেইলৰিং টেকনিকটোৰ মাজেৰে আৰু তাৰ ফলত আলটিমেটলি আমি কি পালো 200 ৰাইট সো ইয়াতে ভ্যালু কিমান এড কৰা হল ভ্যালু এড কৰা হল 100 rupees ৰাইট এটো ভ্যালু এড ওকে সো এনেদৰে ইকোনমিখনত বিভিন্ন ধৰণৰ কোম্পানী থাকিব ৰাইট বিভিন্ন কোম্পানী বা প্ৰডিউসাৰ থাকিব ফাৰ্ম থাকিব এই প্ৰত্যেকখন ফাৰ্মে কিছুমান বস্তু প্ৰডিউস কৰিব এই বস্তুখিনি প্ৰডিউস কৰোতে তেওঁলোকে ভ্যালু এড কৰিব আৰু সেই ভ্যালুখিনি যেতিয়া আমি গুটেইখিনি এডেড ভ্যালু যোগ কৰি দিম তেতিয়া আমি পাই যাম গ্ৰছ ভ্যালু এডেড বা জিডিপি ওকে যেতিয়া প্ৰত্যেকখন ফাৰ্মৰ ভ্যালু এডেডটো আমি যোগ কৰি দিম তেতিয়া আমি পাম গ্ৰছ ভ্যালু এডেড বা জিডিপি আৰু সেইখিনি উলিওৱাৰ যেটো টেকনিক ওকে যেটো ফৰ্মুলা সেইখিনি এতিয়া আমি ভালদৰে ডিসকাস কৰিম ওকে সো আহো ফৰ্মুলাটো হল যে ভ্যালু এডেড ওকে ভ্যালু এডেড is equal to value of output minus intermediate consumption okay বা intermediate cost okay intermediate consumption বা intermediate cost একে কথা okay so আমাৰ আগৰ উদাহৰণটোতে যদি চাও ভ্যালু এডেড কিমান আছিল ভ্যালু অফ আউটপুট আছিল আমাৰ 200 okay ভ্যালু অফ আউটপুট আছিল 200 আনহাতে ইন্টাৰমিডিয়েট কনজাম্পশন কিমান আছিল ইন্টাৰমিডিয়েট কনজাম্পশন আছিল এই 100 টকাটো কাপোৰ টুকুৰা যে কিনিছিলো হেতু 100 টকাটো আছিল ইন্টাৰমিডিয়েট কনজাম্পশন সো ভ্যালু এডেড আমি কিমান পালো ভ্যালু এডেড আমি পালো 100 rupees ৰাইট সো হেনেদৰে এই ফৰ্মুলাটো অৰ্থাৎ ভ্যালু এডেড is equal to the value of output minus intermediate
কনজাম্পশন ৰাইট ঠিক আছে এইটো কথা বুজিলো কিন্তু এতিয়া আমি চাব লাগিল যে এই যে দুটা নতুন কনসেপ্ট পালো এটা হল ভ্যালু অফ আউটপুট আৰু এটা ইন্টারমিডিয়েট কনজাম্পশন এই দুটানো একচুয়ালি হয় কি বা এই দুটা আমি কেনেদৰে ক্যালকুলেট কৰিম ওকে সো ভ্যালু অফ আউটপুট হল বেসিক্যালি যদি আমি ধৰি লও এখন ফার্ম আছে যে ফার্ম এ ফার্মে যিমান বস্তু প্ৰডিউস কৰিব বছৰটো ওকে হে যিমানখিনি কোয়ান্টিটি প্ৰডিউস কৰিব সপোজ কোয়ান্টিটি Q1 Q1 ৰ এটা মার্কেট ভ্যালু থাকিব সো আমি যদি ধৰি লও যে Q1 ৰ মার্কেট ভ্যালু P1 ওকে সো প্রাইস আৰু কোয়ান্টিটি তো মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে আলটিমেটলি আমি পাই গলো ভ্যালু অফ আউটপুট সেই পার্টিকুলার ফার্মখনৰ প্ৰডাক্টৰ আমি ভ্যালু অফ আউটপুট তো পাই গলো ওকে অৰ্থাৎ আউটপুট আছিল Q1 আনহাতে তাৰ ভ্যালুটো উলিয়াবৰ কাৰণে আমি মার্কেট প্ৰাইসৰে মাল্টিপ্লাই কৰি দিলো তাৰ লগে আমি পাই গলো ভ্যালু অফ আউটপুট ওকে সো এতিয়া কথা হল ভ্যালু অফ আউটপুট মানে বেসিক্যালি বুজা হল যে ফার্মখনে গুটে বছৰটো যিমানখিনি বস্তু প্ৰডিউস কৰিছে ওকে ফার্মখনে গুটে বছৰটো যিমানখিনি বস্তু প্ৰডিউস কৰিছে যিমানখিনি কোয়ান্টিটি অফ দা প্ৰডাক্ট প্ৰডিউস কৰিছে তাৰ মার্কেট ভ্যালুটোৱে হল আলটিমেটলি ভ্যালু অফ আউটপুট এটা কিমান বস্তু প্ৰডিউস কৰিছে সেইটো উলিয়াবৰ কাৰণে আমাৰ হাতত দুটা অপচন আছে ওকে সেই দুটা অপচন কি অর্থাৎ যদি হি সাপোজ Q1 কোয়ান্টিটি যদি প্রডিউস কৰিছে সেই Q1 কোয়ান্টিটি হয়তো এন্টায়াৰলি গুটেইখিনি হয়তো বজাৰত সেল হৈ যাব পাৰে বা বিক্ৰী হৈ যাব পাৰে ৰাইট এটা হেতু পসিবিলিটি আছে আৰু এটা আছে যে সাপোজ Q1 ৰ আমি ধৰি ললো যে Q star amount সেল হল আনহাতে বাকি যিখিনি ৰৈ গল অৰ্থাৎ Q1 - Q star বাকি যিখিনি ৰৈ গল সিখিনি হৈ গল আমাৰ ইনভেন্টৰি ওকে সিখিনি আমাৰ হৈ গল ইনভেন্টৰি অৰ্থাৎ সিখিনি আমি সেল কৰিব নোৱাৰিলো বজাৰত বা ফার্ম এ যিমান প্ৰডিউস কৰিছিল অৰ্থাৎ Q1 প্ৰডিউস কৰিছিল তাৰে Q star amount হে সেল কৰিলে বাকি যিখিনি ৰৈ গল সেইখিনি তেওঁলোকে সেল কৰিব নোৱাৰিলে আৰু সেইখিনি আলটিমেটলি ইনভেন্টৰি হিচাপে অহা বছৰলৈকে বা নেক্সট পিৰিয়ডৰ কাৰণে থাকি গল ৰাইট ওকে সো আলটিমেটলি আমি Q1 কি পালো Q1 is constituted by two things okay Q1 to দুটা বস্তুৰে গঢ়ি উঠা এটা হল প্ৰথম হল যে সেলস ওকে এটা হল সেলস আনহাতে দ্বিতীয়টো হল ইনভেন্টৰি বা আমি ক'ব পাৰো যে চেঞ্জ ইন ষ্টক ওকে চেঞ্জ ইন ষ্টক কি হয় যে বস্তুটো যেতিয়া কিবা এটা বস্তু প্ৰথম বছৰটোৰ আৰম্ভণিতে তাৰ এটা ষ্টক থাকিব ওকে সাপোজ আমি যদি ধৰি লও যে এটা মোবাইল ম্যানুফ্যাকচাৰিং কোম্পানীটোৰ ধৰি লৈছো স্যামসাং ওকে স্যামসাংৰ সাপোজ ইনিশিয়ালি বছৰটোৰ আৰম্ভণিতে এখন বিপণী এখনত স্যামসাংৰ প্ৰডাক্ট আছিল সাপোজ বা স্যামসাং কোম্পানীটোৰে ধৰি ললো একদম সাধাৰণ উদাহৰণৰ হিচাপে ধৰি লৈছো যে 100টা আছিল ইনিশিয়ালি ইনভেন্টৰি ওকে ওপেনিং ষ্টক আছিল 100টা দেন শেষত কি হল বছৰটোৰ শেষত বিক্ৰী হ'ব নতুন ষ্টক আহিব আকৌ বিক্ৰী হ'ব তেনেকুৱা হৈ বছৰৰ শেষত আমি দেখিলো যে স্যামসাংৰ কিমানটা থাকি গল সাপোজ থাকি গল 150টা ওকে এটো হল ক্লোজিং ষ্টক 150টা মোবাইল ইউনিট থাকি গল সো হে ক্লোজিং ষ্টকৰ পৰা যেতিয়া আমি ওপেনিং ষ্টক মাইনাস কৰি দিম তেতিয়া আমি পাম চেঞ্জ ইন ষ্টক ওকে মই ডেল্টা চিনটোৰে লিখিছো অৰ্থাৎ এটো হ'ব চেঞ্জ ইন ষ্টক কিমান হল চেঞ্জ ইন ষ্টক ক্লোজিং ষ্টক আছিল 150 minus 100 আমি পাই গলো 50 অৰ্থাৎ চেঞ্জ ইন ষ্টক হল 50 সো ইয়াতে চেঞ্জ ইন ষ্টক হ'ব আমাৰ যে চেঞ্জ ইন ষ্টক বস্তুটোৰ যেটো প্ৰডিউস কৰিব কোম্পানীটোৱে তাৰে দুটা কথা হ'ব পাৰে এটা হে বস্তুখিনি সেলস হ'ব পাৰে আৰু যিখিনি ৰৈ যাব সিখিনি আমি চেঞ্জ ইন ষ্টকেৰে আমি দেখুৱাব পাৰো বা কাউন্ট কৰিব পাৰো ৰাইট ওকে কাৰণ যিখিনি সেল নহয় সিখিনি এনেও থাকি যাব আৰু সেই থাকি যোৱা যিখিনি ইনভেন্টৰি সিখিনি আমি চেঞ্জ ইন অৰ্থাৎ ষ্টকত কিমান চেঞ্জ হল সেইখিনিৰে আমি দেখুৱাব পাৰিম ৰাইট বা নিৰূপণ কৰিব পাৰিম ক্লিয়াৰ সো আমি পালো যে ভ্যালু অফ আউটপুট is nothing but it is equal to the sales plus change in stock okay so sales আৰু change in stock যদি আমি যোগ কৰি দিও তেতিয়া আমি পাই যাম value of output that is the first thing clear now change in stock কি হয় আমি এইমাত্ৰ কলো যে ক্লোজিং ষ্টকৰ পৰা ওপেনিং ষ্টক মাইনাস কৰি দিলে আমি চেঞ্জ ইন ষ্টক পাই যাম ৰাইট হৈ গল এটা সেলসৰ ক্ষেত্ৰতো আকৌ সেলস দুই ধৰণৰ হ'ব পাৰে এটা হ'ব যে ডমেস্টিক সেলস অৰ্থাৎ যদি আমি সাপোজ ধৰি লও যে ভাৰতৰ কোম্পানী এটা ওকে
ভাৰতৰ কোম্পানী সাপোজ হিৰো কোম্পানীটোৱে যিবিলাক প্ৰডাক্ট প্ৰডিউচ কৰে বেসিক্যালি মটৰচাইকেল তেওঁলোকে প্ৰডিউচ কৰে ৰাইট বাইক বা স্কুটাৰ তেনেকুৱা বস্তু তেওঁলোকে প্ৰডিউচ কৰে সো ধৰি ললো তেওঁলোকে যিটো প্ৰডিউচ কৰিছিল কোম্পানীটোৱে কিছুমান বস্তু কি হ'ব যে ভাৰতৰ মাৰ্কেটতে বিক্ৰী হ'ব ৰাইট সেইখিনি হ'ব নিজৰ দেশৰ মাৰ্কেটত যিখিনি বিক্ৰী হ'ব সেইখিনি হ'ব ডমেষ্টিক সেলছ আনহাতে আকৌ কি হ'ব পাৰে যে হিৰোৱে কিছুমান বাইক বিদেশলৈ তেওঁলোকে এক্সপোৰ্ট কৰিব পাৰে ওকে বা ৰপ্তানি কৰিব পাৰে সো সেই এক্সপোৰ্টেড খিনিও আলটিমেটলি তেওঁলোকৰ সেলছ ওকে সো সেলছ গঢ়ি উঠে দুটা কথা লৈ এটা হ'ল ডমেষ্টিক সেলছ অৰ্থাৎ নিজৰ দেশৰ বজাৰত যিমানখিনি বিক্ৰী কৰিছে আৰু দ্বিতীয়টো হ'ল এক্সপোৰ্ট সো ডমেষ্টিক সেলছ প্লাস এক্সপোৰ্ট আমি পাই যাম সেলছ ওকে সো সেলছ আমি পালো তাৰ লগত চেঞ্জ ইন ষ্টক আমি অলৰেডি কথা পাতিছো চেঞ্জ ইন ষ্টক কি হয় ৰাইট সো সেলছ আৰু চেঞ্জিং ষ্টক যেতিয়া আমি যোগ কৰি দিম তেতিয়া আমি পাই যাম আমাৰ ভ্যালু অফ আউটপুট ঠিক আছে সো আমাৰ যেটো ফৰ্মুলা আছিল এই ফৰ্মুলাটো অৰ্থাৎ ভ্যালু এডেড ইজ ইকুয়ালস টু ভ্যালু অফ আউটপুট মাইনাস ইন্টারমিডিয়েট কনজাম্পশন তাৰে আমি প্ৰথম কম্পোনেন্টটো অৰ্থাৎ ভ্যালু অফ আউটপুটটো আমি পাই গলো ক্লিয়াৰ ভ্যালু অফ আউটপুট আমাৰ হৈ গল এটা আমাক লাগে যে দ্বিতীয় কম্পোনেন্ট অৰ্থাৎ ইন্টারমিডিয়েট কনজাম্পশন কি ৰাইট সো ইন্টারমিডিয়েট কনজাম্পশন অলৰেডি আমি পঢ়িছো যে কিবা এটা বস্তু প্ৰডিউস কৰিবলৈ যাওতে আমি কিছুমান বস্তু ব্যৱহাৰ কৰিব লাগিব বা কনজিউম কৰিব লাগিব ৰাইট যেনেকৈ মই ক'লো যে উদাহৰণটোত শাৰ্টটো প্ৰডিউস কৰিবলৈ যাওতে তাৰ কাৰণে আমাক এটুকুৰা কাপোৰ লাগিছিল ঠিক আছে হয় সো এই ক্ষেত্ৰত কি কাপোৰ টুকুৰা আমাৰ বাবে হৈ পৰিল ইন্টারমিডিয়েট কনজাম্পশন আকৌ যদি আমি ব্যাকওয়ার্ড ডাইৰেকশনত যাও এই কাপোৰ টুকুৰা প্ৰডিউস কৰিবলৈ আকৌ আমাক লাগিছিল সূতা লাগিছিল ৰাইট কোনোবা হয়তো কটন সূতা তেনেদৰে ব্যৱহাৰ কৰি তেওঁলোকে ক্লথ প্ৰডিউস কৰিছিল ৰাইট সেই ক্লথটোৰ পৰা আকৌ শাৰ্ট প্ৰডিউস কৰিলে ওকে সো এইটো এটা প্ৰসেস এটা ৰাইট সো প্ৰত্যেকটো প্ৰডাকশন প্ৰসেসত কিছুমান ইন্টারমিডিয়েট কনজাম্পশন থাকিব বা এনেকুৱা কিছুমান কেঁচামাল বা ৰ মেটেৰিয়েল আমি যিবিলাক ব্যৱহাৰ কৰিম প্ৰডাকশন প্ৰসেসটোত ওকে সেইবিলাক হ'ল আমাৰ ইন্টারমিডিয়েট কনজাম্পশন ক্লিয়াৰ সো ইন্টারমিডিয়েট কনজাম্পশন আকৌ দুই ধৰণৰ হ'ব পাৰে এটা হ'ব পাৰে যে ডমেষ্টিক কনজাম্পশন ওকে অৰ্থাৎ কি হ'ব পাৰে যে সাপোজ গাড়ীৰ কোম্পানী এটা ঠিক আছে ইন্ডিয়াৰ এটা গাড়ীৰ কোম্পানী তেওঁলোকে গাড়ী প্ৰডিউস কৰি আছে তো কি হ'ব যে গাড়ী প্ৰডিউস কৰিবৰ কাৰণে তেওঁলোকক টায়াৰ লাগিল দেন স্টিয়াৰিং হুইলটো লাগিল বা গ্লাছ লাগিল বা গাড়ীৰ বনেটৰ কাৰণে বেলেগ বেলেগ মেটেৰিয়েল লাগিল ৰাইট সো সাপোজ ইয়াৰে ধৰি ললো কিছুমান বস্তু সাপোজ ধৰি ললো আমি টায়াৰটো সাপোজ ইন্ডিয়াত পালে ওকে টায়াৰটো ইন্ডিয়াত পালে আনহাতে বাকি কিছুমান বস্তু যেনে সাপোজ স্টিয়াৰিং হুইলটো আহিল কৰ পৰা ইউএসএৰ পৰা আহিল সো এই যে ইউএসএৰ পৰা বস্তুটো আমি ইন্টারমিডিয়েট কনজাম্পশনত ব্যৱহাৰ কৰিলো অৰ্থাৎ বস্তুটো প্ৰডিউস কৰোতে সেই বস্তুটো ব্যৱহাৰ কৰিলো ওকে গাড়ীখন ইন্ডিয়াতে প্ৰডিউস কৰি আছে কিন্তু গাড়ীখনত লগা যেটো স্টিয়াৰিং হুইল হেতু আনিলো আমি ইউএসএৰ পৰা সো সেই ইউএসএৰ পৰা আনাৰ লগে লগে সেই কনজাম্পশনটো হৈ গল আমাৰ ইম্পোৰ্ট ওকে আমি ইম্পোৰ্ট কৰি আনিলো ৰাইট সো আলটিমেটলি আমাৰ যেটো ইন্টারমিডিয়েট কনজাম্পশন এই ইন্টারমিডিয়েট কনজাম্পশনটো গঢ়ি উঠিব দুটা বস্তুৰে এটা হ'ব ডমেষ্টিক কনজাম্পশন আৰু প্লাস এটা হ'ব ইম্পোৰ্ট ওকে ডমেষ্টিক কনজাম্পশন প্লাস ইম্পোৰ্ট আমি পাই যাম ইন্টারমিডিয়েট কনজাম্পশন বা ইন্টারমিডিয়েট কস্ট ক্লিয়াৰ সো ভ্যালু অফ আউটপুটৰ পৰা ইন্টারমিডিয়েট কষ্টটো যেতিয়াই আমি মাইনাস কৰি দিম তেতিয়াই আমি পাই যাম আমাৰ ভ্যালু এডেড ৰাইট ওকে সো এতিয়া আমি এটা উদাহৰণৰ সহায়ত গোটেই কথাখিনি বুজিবলৈ চেষ্টা কৰিম সো ইয়াতে দিয়া আছে বেসিক্যালি দুখন ফাৰ্মৰ কথা দিয়া আছে সো এখন এনেকুৱা এখন ইকোনমি সাপোজ যত অনলি টু ফাৰ্ম অৰ্থাৎ দুখন ফাৰ্ম আছে ফাৰ্ম এ আৰু ফাৰ্ম বি ওকে সো প্ৰথমতে আমি চাও যে আমি প্ৰথমতে উলিয়াব লাগে ভ্যালু এডেড অফ ফাৰ্ম এ ওকে ভ্যালু এডেড অফ ফাৰ্ম এ বা আমি ক'ব পাৰো যে গ্ৰছ ভ্যালু এডেড এট মার্কেট প্রাইস বা জিডিপি ওকে জিডিপি তো एक्चुअली আমি গুটে গিটাৰ যেতিয়া মার্কেট ভ্যালু এডেড কেটা প্লাস কৰি দিম তেতিয়া আমি পাই যাম গুটে ইকোনমিখনৰ সব ফাৰ্মৰ যেতিয়া ভ্যালু এডেড বিলাক আমি প্লাস কৰি দিম তেতিয়া আমি পাই যাম জিডিপি এট এমপি ৰাইট সো ইনিশিয়ালি এটো ভ্যালু এডেড অফ ফাৰ্ম এ ওকে সো ওকে এটো জিভিএ ঠিক নহব এটো হ'ব ভ্যালু এডেড অফ ফাৰ্ম এ অৰ্থাৎ এখন পাৰ্টিকুলাৰ ফাৰ্মৰ ঠিক আছে সো পাৰ্টিকুলাৰ ফাৰ্ম এখনৰ যেতিয়া ভ্যালু এডেড টো আমি চাম সো প্ৰথম কথা আহিল আমাৰ কি আহিব যে সেলস প্লাস
change in stock, right? Sales plus change in stock. এই দুটা আমাক দিব value of output minus আমাক কি লাগিব যে intermediate cost বা intermediate consumption, which will be further, যেটো আমি calculate কৰিম কিহেৰে যে domestic consumption আৰু import ৰে. Okay, so এতিয়া আমি question টো চাওঁ. Question the value of output উলিয়াবৰ বাবে আমাক লাগে প্ৰথম কথা sales. দিয়া আছে যে sales by firm A is 400, right? Sales by firm A is 400 আৰু দিয়া আছে domestic sales by firm A is 200. Okay? অৰ্থাৎ এই যে total sales 400 দিয়া আছে, এই total sales ৰ যেটো domestic sale, okay, domestic sale আৰু এটা export থাকিব, right? Domestic sale to দিয়া আছে 200. Okay? কিন্তু আমাক লাগে অকল sales. Okay? আমাক লাগে sales. Right? So sales to যিহেতু এবাৰ ওপৰত দিয়াই আছে, আকৌ আমাক কনফিউজ লগাবৰ কাৰণে দি দিছে domestic sales. So domestic sales to ইয়াতে আমাৰ দৰকাৰ নাই, কাৰণ আমি sales লাগিছিল, আমি sales to পাই গলো. Okay? যদি এনেকুৱা হয় যে sales দিয়া নাথাকে total, অকল দিয়া থাকে domestic sales আৰু export, তেতিয়া কি কৰিম আমি export আৰু domestic sales to যোগ কৰি দিলে আমি পাই যাম sales. Clear? ইয়াতে যেহেতু sales to direct দিয়া আছে, so আমি direct sales to লিখি দিম, অৰ্থাৎ 400. Clear? Then আহিল change in stock. Okay, change in stock or babe sabo lagil ami opening stock of firm and the closing stock of firm. Closing stock of firm ase, closing stock kiman ase, prothome ahil closing stock 200 minus opening stock of firm ase 100. Okay, 200 minus 100, change in stock ami pai golu, tar pisot amak lagil intermediate consumption. So intermediate consumption ki ase, dia ase intermediate cost of firm A, cost ba consumption duita kobo pare. Intermediate consumption of firm A is 50. ধুনিয়া ইয়াতে লিখি দিও আমি 50. ওকে, আৰু কিবা আছে নেকি? আৰু কিবা আমাক লাগা বস্তু ইয়াতে নাই. ওকে, ফাৰ্মাৰ কাৰণে আমাৰ হৈ গল. সো যদি আমি ক্যালকুলেট কৰো, ওকে, 400 প্লাস 200 মাইনাস 100 হৈ গল আমাৰ 100 minus 50, 100 minus 50 হল আকৌ 50. So 400 plus 50, 450. Right? So value added of firm A is 450. Clear? Then similarly আমি যদি উলিয়াও value added of firm B, আমি কিমান পাম? আমি পাম যে sales কাৰণে দিয়া আছে sales to household. Okay, এইটো চাবা, sales to household by firm B is 300. Okay, তাৰ লগতে দিয়া আছে export of firm B which is 70. Okay, এটা sales to household by firm B বুজাইছিল যে domestic sale অৰ্থাৎ দেশখনৰ হাউজহোল্ডত B এ টোটাল কিমান সেল কৰিব পাৰিছে. Okay, হাউজহোল্ড সেক্টৰত দেশখনৰ B এ কিমান সেল কৰিব পাৰিছে বা ডমেস্টিক সেল কিমান আছে সেইটো দিয়া আছে 300 প্লাস তাৰ লগত আমাক টোটাল সেলস উলিয়াবলৈ আমাক লাগিব এক্সপোর্ট দিয়া আছে 70. ঠিক আছে, এটো আমাৰ হৈ গল সেলস. ওকে, দেন লাগে আমাক চেঞ্জ ইন ষ্টকৰ বাবে ক্লোজিং ষ্টক অফ ফাৰ্ম দিয়া আছে 100 এন্ড ওপেনিং ষ্টক দিয়া আছে 50 হৈ গল. দেন আমাক লাগে মাইনাস কৰিব লাগে ইন্টারমিডিয়েট কনজাম্পশন, যেটো আমাক দিয়া আছে purchase of raw materials by firm B. Okay, চাবা আগত যেটো A আছিল, এর ক্ষেত্ৰত লিখা আছে যে intermediate cost of firm A. Okay, ডাইরেক্ট দিয়া আছে intermediate cost, ইয়াতে ডাইরেক্ট intermediate cost বা intermediate consumption বুলি নিলিখি ইয়াতে দিছে purchase of raw materials by firm B. অর্থাৎ firm B এ বস্তু প্রডিউস করতে কি কি raw material purchase কৰিছে বা কিমান raw material purchase কৰিছে সেইটো লিখা আছে. Ultimately he purchase of raw materials to a whole amar intermediate consumption by intermediate cost, right? So he kotha to tumaloke mon koriba ketiaba eneke directly nidi olop indirectly dia rakhibo. So yara purchase of raw material mane beleke kono hoy bhoy khabo na lage heitue bujaise intermediate consumption. So ami minus kori dim intermediate consumption which is 150. So kiman thakil 300 plus 70 whole amar 370 plus 100 minus 50, 50 minus 150. ঠিক আছে, so answer hobo amar I think 50 গল, তাৰ পিছত 100 আকৌ যদি 370 পৰা মাইনাস কৰো 270. ঠিক আছে, so আমি পালো যে value added of firm A is equals to 450 and value added of firm B is equals to 270, right? so এতিয়া যদি আমি GVA উলাও অৰ্থাৎ gross value added at market price বা gross domestic product at market price গুটে ইকোনমিখনৰ, তেতিয়া হলে আমি কি কৰিম প্ৰত্যেকখন ইকোনমিখনৰ যিমান বিলাক ফাৰ্ম আছে অৰ্থাৎ আমাৰ এই এক্সাম্পলটো দুখন ফাৰ্ম আছে, ফাৰ্ম A আৰু ফাৰ্ম B. সো দুইখন ফাৰ্মৰে যেটো ভ্যালু এডেড অৰ্থাৎ ভ্যালু এডেড অফ ফাৰ্ম A প্লাস দ্য ভ্যালু এডেড অফ ফাৰ্ম B এই দুটা যোগ কৰি দিলে আমি পাই যাম জিডিপি এট মার্কেট প্রাইস. ঠিক আছে,
So 450 plus 270, okay. So kiman hobo 450, 550, 650, 700, 720. I think 720 hobo lage. Tumaloke calculator bhalore kori saba jodi mur bhul hoise. ঠিক আছে সো এনেদৰে আমি পাই গলো কি আমি পাই গলো জিডিপি এট মার্কেট প্রাইস ক্লিয়ার জিডিপি এট মার্কেট প্রাইস আমি পাই গলো সো যেতিয়া আমি জিডিপি এট মার্কেট প্রাইস পাই যাম তাৰ পিছত ন্যাশনাল ইনকাম উলিওৱাৰ কাৰণে বাকিখিনি কথা আমি জানো যে জিডিপি এট মার্কেট প্রাইস থাকিলে তাৰ লগত যদি আমি গ্ৰছৰ পৰা নেট কৰিবৰ কাৰণে আমি কি কৰিম ডেপ্ৰিচিয়েশন মাইনাস কৰিম ঠিক আছে সো গ্ৰছৰ পৰা নেট কৰিবৰ কাৰণে আমি মাইনাস কৰিলো ডেপ্ৰিচিয়েশন okay depreciation minus korilu then tar logot domestic to ako net koribor karone ami ki koribo lagibo domestic plus NFIA ba net factor income from abroad jitu ami jog koribo lagibo thik ase so ei duta korar loge loge ami ki pai jam NNP at market price thik ase GDP at market price or logot NFIA যোগ আৰু ডেপ্ৰিচিয়েশন মাইনাস কৰাৰ লগে লগে আমি পাই যাম নেট ন্যাশনাল প্ৰডাক্ট এট মার্কেট প্রাইস এই কথাখিনি মই অলৰেডি এটা ভিডিওত এক্সপ্লেইন কৰা হৈছে তোমালোকে হেতু চাই লব আমাৰ চেনেলত গৈ বা মোৰ মনত থাকিলে মই তলত লিংক দি দিম তোমালোকে চাই লব পাৰিবা ঠিক আছে ষ্টিল মই আৰু এবাৰ কৈ দিছো কেটামান কথা মনত ৰাখিব লগিয়া যে ন্যাশনাল ইনকাম যদি কও ন্যাশনাল ইনকাম মানে বুজায় নেট ন্যাশনাল ইনকাম বা নেট ন্যাশনাল প্ৰডাক্ট এট মার্কেট প্রাইস ঠিক আছে NNP at sorry NNP not MP actually it is FC ঠিক আছে so national income মানে হল net national product at factor cost okay এই বস্তুটো পুরা মনত ৰাখিব লাগিব যে national income বুলি যেতিয়া কোৱা হয় তেতিয়া বুজোৱা যায় net national product at factor cost ঠিক আছে so আমাক যদি দিয়া থাকে GDP at market price GDP ৰ লগত NFIA যেতিয়া GDP ৰ লগত যেতিয়া আমি net factor income from abroad যোগ কৰি দিম তেতিয়া আমি পাই যাম gross national product ঠিক আছে আৰু gross national product ৰ লগত যদি আমি মাইনাস কৰি দিও depreciation তেতিয়া আমি পাই যাম net national product ঠিক আছে ওকে এইখিনি মনত ৰাখিবা তাৰ লগত এতিয়া কথা হল যে তলত কি থাকিব এই যেটো সাবস্ক্ৰিপ্টটো থাকে ইয়াতে ফ্যাক্টৰ কস্ট বুলি দিছো ইয়াতে মার্কেট প্রাইস MP এ বুজাইছে মার্কেট প্রাইস ঠিক আছে এটো বেলেগ কোনো ভয় খাব না লাগে এনেকে যেটা সাবস্ক্রিপ্ট কৰি লিখা থাকে তলত লিখা থাকে তেতিয়া বুজোৱা যায় যে সাপোজ এনেকে লিখা আছে GDP at MP মানে মার্কেট প্রাইসত GDP কিমান ঠিক আছে মার্কেট প্রাইসত বা মার্কেটৰ যেটো প্রাইস সেই প্রাইসৰ মতে দেখখনৰ গ্রস ডোমেস্টিক প্রোডাক্ট বা মুঠ ঘৰুৱা উৎপাদন কিমান ওকে আনহাতে যদি MP নাথাকি কি থাকে ফ্যাক্টর কস্ট বুলি থাকে তেতিয়া বুজা যাব যে ফ্যাক্টর কষ্টত GDP কিমান ওকে সো ইয়াতে কি হ'ব যে GDP MP লগত যেতিয়া আমি ডেপ্ৰিচিয়েশন মাইনাস কৰিম আৰু NFI যোগ কৰিম আমি পাই যাম নেট ন্যাশনাল প্ৰডাক্ট এট মার্কেট প্রাইস আৰু মার্কেট প্রাইসৰ পৰা যদি আমি ফ্যাক্টর কস্ট উলিয়াব লাগে ওকে যেটো আমাৰ এই ন্যাশনাল ইনকামে আমাক দাবী কৰে যে ন্যাশনাল ইনকাম মানে NNP at FC সো আমি ফ্যাক্টর কষ্টত উলিয়াব লাগিব সো ফ্যাক্টর কস্ট উলিয়াব লাগিলে ফর্মুলাটো হল যে মার্কেট প্রাইস ইকুয়াল টু factor cost okay plus indirect tax minus subsidy ঠিক আছে এটো আমি একেলগে এনেকে যদি ব্র্যাকেটত লিখো দুইটা indirect tax minus subsidy হেতুক আমি কি বুলি ক'ব পাৰো net indirect tax ঠিক আছে কেতিয়াবা indirect tax আৰু subsidy দুইটা দিয়া না থাকে কি থাকিব net indirect tax okay net indirect tax বুলি থাকিব তো তেতিয়ালৈকে বুজি যাবা যেটো আমি অর্থাৎ কি হৈছে যে মার্জিনাল মার্কেট প্রাইস বুলি যদি দিয়া থাকে তার মানে ফ্যাক্টর কস্ট প্লাস নেট ইনডাইরেক্ট ট্যাক্স ওকে সো যদি আমি তার পৰা FC অর্থাৎ ফ্যাক্টর কস্ট উলিয়াব লাগে তেনেহলে আমি কি কৰিব লাগিব মার্কেট প্রাইস মাইনাস নেট ইনডাইরেক্ট ট্যাক্স ওকে সো এই কথাটো তোমালোকে মনত ৰাখিব লাগিব ওকে সো যেতিয়া আমি এইখিনি কৰি উঠি NNP at মার্কেট প্রাইস পালো এই NNP at মার্কেট প্রাইসৰ পৰা আমি মাইনাস কৰিব লাগিব নেট ইনডাইরেক্ট ট্যাক্স ওকে নেট ইনডাইরেক্ট ট্যাক্স মাইনাস কৰি দিলে আমি পাই যাম NNP at factor cost by NNP FC which means that we have calculated the national income অর্থাৎ আমি আমাৰ national income to বা ৰাষ্ট্ৰীয় আয় পাই গল right so এইখিনি ভ্যালু এডেড মেথড
ভেলু এডেড মেথডেদি বেসিক্যালি আমি উলিয়াও জিডিপি এট মার্কেট প্রাইস বা জিভিএ এট মার্কেট প্রাইস ওকে গ্ৰছ ভেলু এডেড এট মার্কেট প্রাইস বা গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এট মার্কেট প্রাইস তাৰ পৰা আমাক যদি কোৱা হয় যে তোমালোকে নেশনেল ইনকাম উলিয়াব লাগিব তেতিয়া হলে এই দীঘলীয়া প্ৰসেসটো আৰু অলপ দীঘলীয়া হ'ব মানে এইখিনি কথাও লাগিব অৰ্থাৎ ডেপ্ৰিচিয়েচন মাইনাস কৰা এনএফআই যোগ কৰা তাৰ পিছত আকৌ নেট ইনডাইৰেক্ট টেক্স মাইনাস কৰা তেতিয়াহে আমি গৈ শেষত নেশনেল ইনকাম পাম ওকে সো এইখিনি আজি পৰৱৰ্তী ক্লাছত আমি পঢ়িম যে এক্সপেন্ডিচাৰ মেথডটোৰে কেনেদৰে ক্যালকুলেট কৰে বা ইনকাম মেথডটোৰে কেনেদৰে ক্যালকুলেট কৰে